হেল্ল', মোৰ প্ৰথমটো ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম। প্ৰথম আৰম্ভণি ব্লগটোৱে মই মোৰ অফিচৰ পৰা কৰিছোঁ। মোৰ অফিচৰ মানুহখিনিৰ লগত মই কেনেকৈ সময় কটাওঁ সেই গোটেইখিনি দৃশ্য আপোনালোকক দেখাবলৈ ওলাইছোঁ। এয়া দেখিছেনে বাৰু, মই সঁচাকৈ কথা পতাত ব্যস্ত বাসুৰী বাইদেউৰ লগত, নাজানো কি কথা পাতি আছিলোঁ। এইখিনি দেখিছেনে, ৰুমাল কেইখন ইমান ধুনীয়াকৈ যে বনাইছে, হাতেৰে কোনে বনাইছে জানেনে? এইজনা আমাৰ এই ষ্টাফ, আমাৰ মৰম লগা ছোৱালী এঞ্জেলা লাহন। ইমান ধুনীয়াকৈ বনাইছে, কম সময়ত তাই বিহুৰ শুভেচ্ছা দিছে আমাক এই ৰুমাল কেইখনেৰে, সকলোকে দিছে। লগতে সহকাৰী হিচাপে স্নিগ্ধা আছে, তাই যিখিনি পাৰিসমূহ ধুনীয়াকৈ মেচিনেৰে চিলাই দিছে। সঁচাকৈ দুইজনে ইমান সুন্দৰকৈ কামটো কৰি উলিয়াইছে, ভাল লাগে। আৰু লগত দেখিছেনে, বাইদেউসকলে বহুত বিজি হৈ আছে কথা পতাত, ৰুমালখিনিৰ বিষয়ে কথা আলোচনা কৰি আছে। মই আকৌ সাংকেতিক ভাষাৰে সুধিছোঁ, কেনেকুৱা লাগিছে বাৰু আপোনালোকক এই উপহাৰখিনি পাই? বাইদেউহঁতে মোৰ কথাটো ভাবি আছে, বিদ্যালয় বিভাগৰ মই ক'লোঁ আপুনি কিয় কান্দি আছে? নাই, তেওঁ বোলে কন্দা নাই, তেওঁ হাঁহিহে আছে। বহুত ভাল লাগিছে বোলে তেওঁ। হেপী বিহু পেপাটি নাচিয়ে দিবলৈ বাকী, আকৌ বাসুৰী বাইদেউ আকৌ ছাইডৰ পৰা হেপী বিহু বুলি সাংকেতিক ভাষাত দেখাই দিলে, চেৰি মেমেতো নাচিয়ে দিলে। আকৌ মোৰ আৰম্ভণি কামবোৰ, মই আকৌ তেওঁলোকৰ ভিডিঅ'বোৰত যোগাৰ দি আছিলোঁ। স্নিগ্ধাই সাংকেতিক ভাষাত কৈ আছে মই ভইচ অভাৰ কৰি আছোঁ বুলি। ব্যস্ত পুৰা মই, দেখিছেনে? ৰুমাল কেইখন লৈছিলোঁ ফটো তুলিবৰ কাৰণে, গোস্বামীদাৰ মোবাইলখন দিলোঁ। নাজেৰিছৰ ৰুমালখন আনিবলৈ পাহৰি থাকিলোঁ। তেওঁ আকৌ মোক কৈছে, লৈ আহ মোৰ ৰুমালখন। দিয়ক নাজেৰিছৰ ৰুমালখন লৈ যাওঁ। দেখিছেনে ইমান ধুনীয়াকৈ কৰিছে, পেপাৰ আৰু ফুল ধুনীয়া। তেওঁ কান্দিবই বাকী, নাজেৰিছৰ হাঁহি দেখিলে। এইজন কৰ্মচাৰী আমাৰ অফিচৰ। ৰুমালখন ৰাখক ভালকৈ। মোৰ ব্যস্ততা, কি যে কথা পাতিলোঁ মই, কি যে কৰিছোঁ জানেনে? কিমান বাৰ যে কাটি আহিছোঁ, কাটি পুনৰ আকৌ বনাই আছোঁ। দুজনীও ছাইডত বহি ৰৈ আছে। এঞ্জেলাই আকৌ মোক ভিডিঅ' কৰি দিয়া সহায় কৰি আছে। হৈ গ'ল ফাইনেলি, মোৰ হাঁহি